তাৰপিছত গামোচা কৰিছে গামোচাত আমাৰ লতাশিল বিহু সম্ৰাজ্ঞী 2025 খিতাপ অৰ্জন কৰা মৰাণৰ প্ৰথম গৰাকী জীয়ৰী লিজামণি হেনচোৱাক মৰাণত বিপুল সম্বৰ্ধনা 35টাকৈ বিভিন্ন দল সংগঠনে জনালে সম্বৰ্ধনা মৰাণৰ সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত মৰাণ আইডিঅ মিউজিক ভৱনত লতাশিল বিহু সম্ৰাজ্ঞী 2025 খিতাপ অৰ্জন কৰা মৰাণৰ জীয়ৰী লিজামণি হেনচোৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ সভাপতি হেমন্ত চুটিয়া আধৰা সম্বৰ্ধনা অনুষ্ঠানত পদ্মশ্ৰী হেমপ্ৰভা চুটিয়া লোক সংস্কৃতি সাধক ডক্টৰ অনিল শইকীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞাকে প্ৰমুখ কৰি ভালেকেইজন গণমান্য লোকে লিজামণি হেনচোৱাক শুভকামনা জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে নমস্কাৰ পোনপ্ৰথমে অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ খুব ভাল লাগিছে এই অনুভৱটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ এটা আৱেগ আচলতে পিন্ধি লোৱা হৈছে এতিয়া আশা কৰোঁ এইখিনি মই আগলৈও যাতে সন্মানেৰে মই বজাই ৰাখিব পাৰোঁ প্ৰথমতে নিজকে চেষ্টা কৰিছিলোঁ যে নিখুঁতভাৱে যাতে পৰিৱেশন কৰিব পাৰোঁ হয়তো কোনোবাখিনিত খুঁত হয়তো ৰখি যাব পাৰে কাৰণ এগৰাকী প্ৰতিযোগী হিচাপে আমি প্ৰতিগৰাকী নাচনীয়ে তাত যিমানগৰাকী বিহুৱতী অংশগ্ৰহণ কৰিছিলে সকলোৱে নিজকে সবল হিচাপে মানে অনুশীলন কৰি আহিছিলে আৰু তাৰ মাজত হয়তো ক'ৰবাত নহয় ক'ৰবাত খুটি থকাটো স্বাভাৱিক কথা মোৰো ক'ৰবাত হয়তো সেইখিনি খুটি ৰৈ গৈছে কিন্তু তথাপিতো নিজৰ ফালৰ পৰা যিমান পাৰোঁ কাৰণ প্ৰতিযোগী হিচাপে গ'লে নিজকে সম্পূৰ্ণৰূপে অনুশীলন কৰি যোৱাটো দৰকাৰ আৰু সেইকাৰণে মই নিজক যিমান পাৰোঁ চেষ্টা চলাইছিলোঁ যাতে মই নিখুঁতভাৱে কৰিব পাৰোঁ আৰু ভগৱানৰ কৃপাত চাগে সেয়া সম্ভৱ হৈছে বুলি মই ভাবিছোঁ আৰু সেইকাৰণে চাগে মই আজি এই ক্ষেত্ৰত মই উপনীত হ'ব পাৰিছোঁ পৰিকল্পনা বুলি ক'বলৈ হ'লে বৰ্তমানলৈকে তেনেকুৱা কোনো পৰিকল্পনা ৰখা নাই কিয়নো এতিয়া এটা বৰ্তমান গধুৰ দায়িত্ব এটা আহি পৰিছে আৰু তাৰ বাবে মই যদি অকণমান অনুশীলন কৰি যাওঁ ভালদৰে তেতিয়া হয়তো মোৰ যিকণি ভাণ্ডাৰ আছে মোৰ জ্ঞানৰ যি ভাণ্ডাৰ সেই ভাণ্ডাৰ মই আৰু অকণমান বিশাল কৰি মই ৰাইজৰ মাজত বিলাবলৈ বা যিসকল মোৰ এতিয়া মোৰ নিজৰ স্কুল এখন আছে মোৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মাজত যাতে আৰু অকণমান ভালদৰে বুজনি দি মই নিব পাৰোঁ যিখন আমাৰ সংস্কৃতি আমাৰ বিহু বা আমাৰ যিখন আমাৰ সমাজত প্ৰচলিত যিকোনো বিষয়ৰ ওপৰত যাতে তাত্ত্বিক জ্ঞানখিনি যাতে ভালদৰে দিব পাৰোঁ তেওঁলোকে যাতে বুজি পায় ইয়াৰ প্ৰতি যাতে আগ্ৰহ হয় অকল নাচনীজনী ভাল দেখিয়ে যে ময়ো নাচিম সেয়া নহয় কথাখিনি যাতে বুজি পায় ইয়াৰ ভিতৰুৱা আঁৰৰ কথাখিনি যাতে বুজি পায় আৰু বেছি ভিতৰৰ পৰা যে উৎসুকতাৰে যেন নাচিবলৈ ওলাই আহে তাৰ বাবে মই চেষ্টা চলাম বসন্তৰ কালতে কুলিৰ মাত শুনিলেও বিহু বিহু লাগিছে মই মৰাণবাসী ৰাইজলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মই প্ৰথমৰ পৰাই যেতিয়া সৰুৰ পৰাই মই যেতিয়া নাচিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই তেওঁলোকে মোক খুব উৎসাহেৰে মোক আগবঢ়াই দিছে আৰু আগবাঢ়ি যাবলৈ তেওঁলোকে মোক বাট মুকলি কৰি দিছে তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিম কাৰণ বিহুৰ জগতখনত আৰম্ভ কৰাৰ লগতে মোক হেমন্ত দাই হওক বা ৰংমন এনাজৰী বৈষ্ণৱদাহঁতেই হওক ৰণীদাহঁতেই হওক সকলোৱে মোক বিভিন্ন ধৰণে মোক বাট মুকলি কৰি দিছে আৰু অনিল শইকীয়া ছাৰে মোক তেওঁৰ পৰা মই বহুত শিকিছোঁ আচলতে নাচৰ ক্ষেত্ৰত
ক্ষেত্ৰতে হওক আৰু ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰত তাত্ত্বিক দিশতে হওক সকলোখিনি ক্ষেত্ৰত মই বহুতখিনি শিকিছোঁ আৰু প্ৰশান্ত ছাৰক মই ধন্যবাদ দিব বিচাৰিম সকলোৱে মোক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে আৰু বৰ্তমান হয়তো কিছুমানৰ কথা মনত নাহিবও পাৰে কিন্তু মই সকলোকে মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দাদাহঁত সকলো ক্ষেত্ৰত থাকে বাটে পথে হ'লেও তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায় মই সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা যিটো সুখ পাইছোঁ লিজাই আজি যি আমাক সুখ আৰু আনন্দ দিলে এদিনৰ সাধনা নহয় আজি কেইবছৰমানৰ আগতে লিজা চেমচুৱাই গোটেই অসমৰ বিহুতলীসমূহত খদম দমাই ফুৰিছিলে এগৰাকী দুৰ্ধৰ্ষ নাচনী হিচাপে লিজা চেমচুৱাই স্কুটি পালে কেইখন মই নাজানো 3খন 4খন স্কুটি পাইছে গাড়ী পাইছে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ গাড়ী পাইছে স্কুটি পাইছে পোৱাৰ পিছত আটাইতকৈ ডাঙৰ কথাটো যে বিহু সম্ৰাজ্ঞী নাচিবৰ কাৰণে তেওঁ বৰ বিভূতি হ'ব লাগিব ইয়াৰ আগতো লিজা চেমচুৱাই লতাশিল খেলপথাৰত ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত যি 1951 চনৰ পৰা এতিয়ালৈকে য'ত ৰাধা গোবিন্দ বৰুৱাৰ নেতৃত্বত আৰম্ভ হৈছিল সেই খেলপথাৰত এতিয়াও যি বিহু নাচৰ প্ৰতিযোগিতা হয় এই প্ৰতিযোগিতাত যি সুফল পায় গোটেই অসম ৰজনজনাই যায় অসম নহয় এতিয়া এনেকুৱা এটা যুগ আহিলে যে বিশ্বৰ প্ৰান্তে প্ৰান্তে লিজামণি চেমচুৱাৰ এই খ্যাতি গৌৰৱ বৈ পৰিছে এইখিনি কাৰণে আমাৰ আটাইতকৈ শলাগ ল'ব লাগিব তেখেতৰ পিতৃ মাতৃ উমেশ চেমচুৱাৰ আৰু ৰেণু চেমচুৱাৰ কাৰণ তেখেতসকলে ব্যৱসায়ী হ'ব পাৰে কিন্তু যিটো ব্যৱসায় কৰিছে সেই ব্যৱসায়টো অসমীয়া সংস্কৃতিৰ ব্যৱসায়